সমগ্ৰ অসমৰ লগতে দধিয়াটো এতিয়া বছৰৰ প্ৰথমটো মানে জলপ্ৰয়ৰ সৃষ্টি কৰি বিপৰ্যস্ত কৰি তুলিছে জনজীৱন। প্ৰায় এসপ্তাহ ধৰি মাটিৰ মুখ দেখা নাই তেওঁলোকে। নেৰানেপেৰা বৰষুণৰ ফলত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বৃহত্তৰ দধিয়া অঞ্চল এতিয়া পানীৰ তলত। গৃহবন্দী হৈ থকা লোকসকলৰ এতিয়া কেৱল টুলুঙা নাওখনে জীৱনৰ অন্তিম ভৰসা হৈ পৰিছে। অসমৰ ভৌগোলিক মানচিত্ৰৰ পৰা নাইকিয়া হ'ব নেকি দধিয়া? বানপানীৰ মাজত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে দধিয়াত। বিদ্যালয়সমূহত পানী সোমোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক ক্ষেত্ৰতো ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে। পশুধনৰো বিলাই বিপত্তি নোহোৱা হৈছে। ঘৰচীয়া জীৱ-জন্তুৰ নিৰাপত্তা বিচাৰি এডোখৰ নিৰাপদ স্থানৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। অতি বিপদসংকুলভাৱে এটি চাংঘৰত মৰণত শৰণ দি জীয়াই থকা দুৰ্ভগীয়া দধিয়াবাসীৰ মৰ্মবেদনা বুজিব কোনে? কি ক'ব, আলৈ আথানি ঘৰ ডুবু অৱস্থা। যিহেতু দিন ৰাতি বুলিবলৈ নাই আৰু আমাৰ ইয়াত জীয়াই থকাৰ সংগ্ৰাম চাইছে আপোনালোকে। যিহেতু আপোনালোকে পৰ্যবেক্ষণ কৰিছে, আহি নিজে উপলব্ধি কৰক আমি কেনেকৈ জীয়াই আছোঁ। আমাৰ এতিয়া খাবলৈ একোৱেই নাই বচা। আৰু এতিয়া চক দমকল এতিয়া পানীৰে ভৰি পৰিছে, আৰু 1 ইঞ্চি যদি পানী বাঢ়ে আৰু দমকলৰ পৰাও আমি বিশুদ্ধ খোৱা পানীও নাইকিয়া হ'ব। যিহেতু ঘৰৰ ৰাচন পানীৰ কথা কোৱাই নাই, আৰু এই বিশুদ্ধ খোৱা পানীৰো অভাৱ হৈ পৰিছে। কিন্তু আমি ইমানেই অনুৰোধ কৰিম যে আপোনালোকৰ ওচৰত, যিহেতু চৰকাৰ প্ৰশাসনে আমাক বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আছে, কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈকে তেওঁলোকে পালন কৰা নাই। আৰু তেওঁলোকে এই দধিয়াবাসীক এনেধৰণে সমস্যাৰ জৰ্জৰিত সমস্যাৰ ভুক্তভোগী মানুহসকলক তেওঁলোকে সংস্থাপন দিয়াৰ বাহিৰে তেওঁলোকে মিছা প্ৰতিশ্ৰুতি প্ৰলোভন দেখুৱাই মানুহখিনিক আলৈ আথানি কৰিছে। আৰু মই ক'ব বিচাৰোঁ যে দধিয়াবাসী ৰাইজৰো মানৱ অধিকাৰ আছে, জীয়াই থকাৰ অধিকাৰ আছে। আৰু সেই জীয়াই থকাৰ অধিকাৰৰ কাৰণে আমি আকৌ সংগ্ৰাম কৰিবলৈ সাজু হৈ আছোঁ। যিহেতু এই পানীত মৰা বামত মৰা আমি এই পানীত বিলীন হৈ মৰি থকাতকৈ আমি আকৌ আন্দোলন কৰিবলৈ সাজু হৈ আছোঁ।